আহৈ ধৰ ঐ ধৰ গৰু চোৰক ধৰ সমগ্ৰ অসমত কয়লা চোৰ শুনিছিলোঁ কিবা চোৰ শুনিছিলোঁ আমি বিজেপি RSSে গৰু গৌমাতা হিচাপে যিবিলাকে সন্মান কৰে সেই সন্মান কৰা গৌমাতাৰ গৌমূত্ৰ আমাৰ জনসাধাৰণক খাবলৈ দিছে আৰু গৰুৰ গাখীৰটো তেওঁলোকে খাবৰ কাৰণে গৰু চুৰ কৰি লৈ গৈছে বিজেপি চৰকাৰৰ MLA মন্ত্ৰীবিলাকে 300 গৰু গুজৰাটৰ পৰা আনি ৰঙিয়াতে ভাগ বাটৰা কৰি এতিয়া চিফ মিনিষ্টাৰৰ বক্তব্য এটা আৰু গৰুখুটি প্ৰকল্পৰ সঞ্চালকৰ বক্তব্য এটা কাৰো কোনো ৰকমৰ মিল নাই অৰ্থাৎ বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে যে আমাৰ জনসাধাৰণক গোমূত্ৰ খুৱাই তেওঁলোকে যে গাখীৰ খোৱাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটো প্ৰমাণ হৈ গ'ল যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মন্ত্ৰী মাননীয় মন্ত্ৰী তাৰ মিছেছে আৰু অন্যান্য বিধায়কৰ মিছেছে এই গোপালকৰ নামত তেওঁলোকে লাখ লাখ টকা তেওঁলোকৰ নামত ৰাজসাহায্য লৈছে আৰু আমাৰ জনসাধাৰণৰ যিবিলাক আছে তেওঁলোকক 1200 টকা ৰাজসাহায্য দিব বিচাৰে এইটো অনীতি অনিয়ম এইবিলাকৰ প্ৰতিবাদত আমি কংগ্ৰেছ দলৰ পৰা ধৰ্ণা দিছোঁ তেওঁলোকৰ হেইটোক SIRTৰ পৰা তেওঁলোকক ইনকুৱাৰী কৰি জেলত দিব লাগে শাস্তি প্ৰদান কৰিব লাগে এয়া আমাৰ আহ্বান আৰু এই দাবী তেওঁলোকে যদি এই দাবী নেমানে তেতিয়াহ'লে অসমৰ জনসাধাৰণে নিশ্চয় বুজি পাব যে তেওঁলোকে এই হেৰিবিলাকক লৈ কিনে তেওঁলোকে দুৰ্নীতি কৰিছে একফালে তেওঁলোকে দুৰ্নীতি কৰিছে কোনোবা সাংবাদিক বন্ধুৱে যদি তেওঁলোকক প্ৰশ্ন কৰিছে সাংবাদিকসকলক তেওঁ তাচিল্য কৰি যি ধৰণৰ কথা কৈছে সেইটো দুৰ্ভাগ্যজনক আমি নিন্দা কৰিছোঁ তেওঁলোকৰ চিফ মিনিষ্টাৰে মাফি খুজিছে তেওঁলোকৰ সতীৰ্থ মন্ত্ৰীয়ে মাফি খুজিছে আৰু যিজন মন্ত্ৰীয়ে এই কথা কৈছে তেওঁ মাফি খোজাতকৈ তেওঁ এতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি কৈছে দুখিত বুলি আমি কম যে সাংবাদিকসকলৰ দায়িত্ব পালন কৰাৰ অধিকাৰ আছে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ তেওঁলোকক এনেকুৱা অন্যায় আৰু তেনেকুৱা তাচিল্য কৰাৰ অধিকাৰ কাৰো নাই কিন্তু বিজেপিয়ে তেওঁলোকক শাসনৰ যিটো হেৰি মূৰত ধৰিছে আৰু সেইটো কাৰণে তেওঁলোকে যিকোনো লেভেললৈকে যাব বিচাৰিছে আমি এইটোক তীব্ৰ প্ৰতিবাদ কৰিছোঁ মানুহক মানুহ হিচাপে জ্ঞান কৰক অসমৰ জনসাধাৰণক মানুহ হিচাপে জ্ঞান কৰক এইটোকে আমি বিজেপিক আহ্বান জনাইছোঁ আৰু তেওঁলোকক সকীয়াই দিবলৈ বিচাৰিছোঁ অসমৰ ৰাইজে এনেকুৱা তিৰস্কৃত হৈ কিনে এনেকুৱা ধৰণৰ লাঞ্ছিত বঞ্চিত হৈ কিনে আপোনালোকৰ চৰকাৰ থাকিবলৈ নিদিব আমি জনসাধাৰণৰ পৰা আশা কৰিম আগন্তুক দিনত এই এনেকুৱা তিৰস্কৃত লাঞ্ছিত কৰিব বিচৰা দুৰ্নীতি আৰু বিশ্বাসঘাতক বিজেপিক উখৰাই পুনৰ কংগ্ৰেছ চৰকাৰ আনি যাতে শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ দিশত আগবঢ়াই লৈ যায় অসমৰ কাৰণে তাৰ বাবে আমি এই ধৰ্ণাৰ যোগেদিয়ে বৰ্তমান চৰকাৰক সকীয়াই দিছোঁ তেওঁ বিজেপিত গৈ গোমূত্ৰ খাই মেলি শুদ্ধ হৈছে এতিয়া কংগ্ৰেছৰ দিনত তাৰ কিবা দলিল আছে তাৰ কিবা হেৰি আছে নেকি যে কংগ্ৰেছৰ কোনোবা এজনে নেতাই কোনোবাই কৈ দিছিলে যে তুমি এনেকৈ দুৰ্নীতি কৰা দুৰ্ভাগ্যৰ কথা তেওঁৰ নিজৰ দুখটোক অন্য পাৰ্টিত ঠেলিবলৈ বিচাৰিছে তেওঁ কংগ্ৰেছৰ পৰা যিটো সন্মান পালে সেই জাগাটোৰ সন্মানটোক তেওঁ হেৰি কৰি কংগ্ৰেছক তাচিল্য কৰাটো তেওঁলোকৰ এটা ফেশ্বন হৈ গৈছে কিন্তু দুখৰ বিষয় তেওঁলোকে যে দুৰ্নীতি পৰায়ণ আছিলে কংগ্ৰেছ আজি বদনাম হৈছে কিহৰ কাৰণে একচাম এনেকাই মানুহবিলাকে কংগ্ৰেছত থাকোঁতে দুৰ্নীতি কৰি আছিলে আৰু সেই কাৰণে কংগ্ৰেছ বদনাম হৈছে আৰু সেই মানুহবিলাক আজি আঁতৰি গৈ বিজেপিত গৈছে আমি কংগ্ৰেছ আজি শুদ্ধ হৈ আছোঁ আৰু এই বিজেপিত গৈ কিনে তেওঁলোকে বিজেপিকো যে ডুবাব সেয়া খাটাং মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক